নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰম হ'বলৈ গৈ আছে, কাৰণ আমাৰ আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ কিবা এটা কথা ভাবোঁতে বা কিবা এটা কাম কৰিবলৈ যোৱাৰ আগত এই শব্দটো প্ৰথমতে আহে। গতিকে এই পইচা শব্দটো নোহোৱাকৈ আমি কেনেদৰেনো এখন গীটাৰ প্ৰস্তুত কৰিব পাৰি তাৰ বাবে আপোনালোকক মই কিছুমান পদ্ধতি দিম। আচলতে পদ্ধতি বুলি নহয়, কেনেদৰে গীটাৰখন বনায় আচলতে তাকে দেখুৱাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক এতিয়া আমি গীটাৰখন বনাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আপোনালোকে ল'ব এটা মোবাইলৰ বাকচ। মোবাইলৰ বাকচৰ ভিতৰত থকা বস্তুখিনি আপোনালোকে আঁতৰাই ল'ব। আঁতৰাই লৈ এনেকুৱা ধৰণৰ কৰি ল'ব বক্সটো। যিকোনো মোবাইলৰ বাকচ হ'লেও হ'ব। তাৰপাছত আপোনালোকে এনেকুৱা ৰিবন আপোনালোকৰ নিশ্চয় ঘৰত আছে, ৰবৰ আচলতে ৰবৰ আপোনালোকে নিশ্চয় সকলোৰে ঘৰত আছে। এখন গীটাৰ ৰেডি হৈ গ'ল। ইয়াত এডাল পেইন বা মই আপোনালোক দেখুৱাই আছোঁ। পেইনটো ইয়াত এনেদৰে সোমাই দিব। এইখন আমাৰ ৰেডি হৈ গ'ল গীটাৰ। যিসকলে গীটাৰ বজাবলৈ আগ্ৰহী তেওঁলোকে এইখন গীটাৰ ঘৰতে প্ৰস্তুত কৰি আপোনালোকে গীটাৰখন বজাব পাৰিব। গতিকে যদি যোনে ভিডিঅ'টো চাই ভাল পালে, নতুন টিপছটো আচলতে নতুন বুলি নহয়, এইটো পুৰণা, কিন্তু মই আপোনালোকক আকৌ সোঁৱৰণ কৰি দিছোঁ। যোনে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।